হাফিজুৰ ৰহমানৰ মই টকা লৈছিলোঁ সুদত টকা লোৱাৰ পিছত আপোনাৰ 6-7 বছৰ ধৰি হাতৰ পৰা দি 3 বছৰ আগৰ পৰা হেৰি দিছোঁ ATM আৰু এই চেক পাত 2খন দিছোঁ দিয়াৰ পিছত হেৰি আপোনাৰ সেইদিনা এই 18 তাৰিখে মোক এই দৰমহা হৈছে মোক পইচা দিব লাগে পিছত 6 তাৰিখে সি গৈ পেলাই স্কুলত উঠি পেলাই মোক ধমকি দি আছে বোলে পইচাটো নিদিয়াকৈ যাব নোৱাৰিবি ছাৰৰ সন্মুখত আমাৰ প্ৰিন্সিপাল ছাৰ আছিলে আৰু সহকাৰী শিক্ষক এজন আছিলে আপোনাৰ ATMত উঠাই লৈ এতিয়া ছাৰ এই আগতে উঠাই লৈছিলে যোৱা মাহৰ দৰমহাটোত মই দিব পৰা নাই কাৰণ লক কৰি দিছোঁ ছাৰে যেতিয়া আমাৰ হিমন্ত ছাৰে যেতিয়া হেৰি দিছে অৰ্ডাৰ দিছে বোলে এই সুদৰ পইচা দিব নালাগে তেতিয়া মই অফ কৰি দিছোঁ অফ কৰি দিয়াৰ পিছতে এনেকুৱা কেছ কাল কৰি আছে মোৰ লগত কিমান টকা সুদত 9 লাখৰ ওপৰত দিছোঁ ছাৰ কিমান টকা মূলধন লৈছিলে 2,40,000 টকা লৈছোঁ 2,40,000 9 লাখ টকা ইণ্টাৰেষ্ট প্ৰত্যেকৰ ওপৰত দিছোঁ ইণ্টাৰেষ্ট কিমান বছৰ হ'ল কিমান 2000 হৈ 16/3/2017 টকা লৈছিলোঁ 70,000 পিছত আকৌ লৈছিলোঁ 20,000 90,000 পিছত লৈছোঁ আকৌ 1 লাখ তাৰপিছত ল'ৰাই লৈছিলে মোৰ ডাঙৰ ল'ৰাই লৈছিলে আকৌ 50,000 টকা লৈ পেলাই তেতিয়া 2,40,000 টকা এতিয়া মোক দি আছোঁ 16,800 টকা দি আছোঁ মাহিলী দিয়াৰ পিছত এইটো মাহত আমি ঈদ আহিছে দিব নোৱাৰিলোঁ এতিয়া বাবুকে দি আছে মোক ভৰি কাটি দিব মোক স্কুলত যাব নিদিয়ে মইতো এতিয়া ভয় খাই আছোঁ কি কৰিম এতিয়া এজাহাৰ দিছোঁ এতিয়া বৰদোৱা থানাত দিছোঁ শনিবাৰ দিনা মই স্কুলত ওলাওঁতে এনেকৈ ধৰি ল'লে মোক আৰু কি ছাৰ তাত হেৰি দিছোঁ 7 তাৰিখে এজাহাৰ দিছোঁ এতিয়াও একো খবৰ একো দিয়া পদক্ষেপ লোৱা নাই বাবুকে দি আছে বাবুকে দি আছে এই হেৰি এই চহৰালি যে নগাঁও থাকে সি আৰু এই হাবিজুৰ ৰহমানে কৈ আছে বাবুকে দি আছে পইচা নিদিলে ভৰি কাটি দিব এইটো কৰি দিব সেইটো কৰি দিব এনেকৈ কৈ আছে আপোনাক স্কুলত যাব নিদিয়ে এতিয়া যাব নিদিয়ে মানে ভয় খাই যাওঁ কি কৰিম এতিয়া উপায় নাই স্কুলটো কৰিব লাগিব মই অকলে ফুটটোত মই অকলে আৰু কোনো নাই না এতিয়াতো নগ'লেওতো বেজাল এতিয়াতো চাকৰিটো আৰু ছাৰ এৰি দিব ন এনেকুৱা অৱস্থা কৰি আছে এতিয়া আপুনি কি বা এই হেৰি এই হাবিজুৰ ৰহমানৰ পৰা অলপ টকা লৈছিলোঁ সুদত তাৰমানে মই টকাটো লোৱাৰ পিছত সি মোৰ পৰা ATM লৈছিলে আৰু এই বেংক একাউণ্ট লৈছিলে কিমান টকা লৈছিলে 2,40,000 টকা তাৰপৰা আপোনাৰ সুদত এতিয়া সি তাক সুদ দিছোঁ প্ৰায় 9 লাখ টকাৰ ওপৰত দিছোঁ এতিয়া আপোনাৰ হেৰি মোক এতিয়া এই যোৱা মাহত 18 তাৰিখে মই ATMটো লক কৰি দিছিলোঁ ATMটো লক কৰাৰ পিছত এতিয়া মোক স্কুলত মাৰিব গৈছিলে ছাৰসকলেও আছিলে প্ৰিন্সিপাল ছাৰো আছিলে আৰু আমাৰ এই এজন আৰু এই এছিষ্টেণ্ট টিচাৰো আছিলে মই মাৰিব গৈছিলে মোৰ তাত পইচা নাই পইচা পাওঁ নাই পইচা দিব নোৱাৰোঁ এতিয়া সি কৈছিলে মই পইচা দিয়া মই কৈছোঁ মই এতিয়া ক'ৰ পৰা দিম মোৰ ঈদ আহিছে ঈদৰ পিছত দিম সিহঁতে মানে এনেকুৱা কৰিছে মোক লাঞ্চ এনেকুৱা কৰিছে পিছত আহি মই আৰক্ষী থানাত হেৰি কৰিলোঁ এজাহাৰ এখন দিলোঁ এজাহাৰ এখন দিয়াৰ পিছতো ছাৰ একো হেৰি এই আমাৰ বৰদোৱা থানাত এজাহাৰ এখন দিলোঁ আপুনি কি কৰে মই ৰামপুৰ চলাপথৰ চাহেদ আলী হাইস্কুলৰ ফুড গেট আৰু মই এতিয়া কি কৰোঁ এইটো উপায় নাই মই স্কুলত যাব নোৱাৰোঁ এনেকুৱা অৱস্থা সিহঁতে এনেকুৱা বাবুকে দি আছে মোৰ ভৰি কাটি দিব মোক হেৰি কৰি আছে পাছবুকটো বন্ধ কৰি দিছিলোঁ উপায় নাই এতিয়া উপায় নাইকিয়া হৈ হেৰি কৰিছোঁ এতিয়া যোৱা মাহৰ কিমান বছৰৰ পৰা তাৰে প্ৰায় 8 বছৰমান দিয়া হৈছে আপোনাৰ দৰমহা আপুনি উঠাই নাই সিহঁতে আজি 3 বছৰ ধৰি সি উঠায় আগতে 8ৰ পৰাই দিছোঁ উঠাই দিছোঁ এতিয়া 3 বছৰ পৰা সি উঠাই আছে তাৰমানে এই যোৱা মাহৰ হেৰি এই 18 তাৰিখে বন্ধ কৰিছোঁ 18 তাৰিখে দৰমহা হৈছে তেতিয়া মোৰ লগত কাজিয়া এতিয়া দিবই লাগে পইচা সিদিনা এই 7 তাৰিখে মই মোৰ স্কুলত গৈছে 6 তাৰিখে স্কুলত গৈছে এইদিনা শনিবাৰ আছিলে মই স্কুল মাৰিব নিদিয়ে এনেকুৱা অৱস্থা মই গাড়ীত মাৰাৰ পিছতে মোক ধৰি ল'লে মোক পইচা দি থৈ আহিব লাগে কাৰানি কৰি আছে বা লৈছে মোক মাৰিবৰ কাৰণে এই হেৰি হাবিজুৰ ৰহমান তাৰ ঘৰ তাতে স্কুলৰ লগতে মই এতিয়া স্কুলত যাব নোৱাৰি ভয় খাই গাঁও ৰামপুৰ পাম ৰামপুৰ পাম মোৰ গাঁৱতো ৰামপুৰ ছাত্ৰ মই এতিয়া এনেকুৱা হৈছে অৱস্থা এতিয়া স্কুলত এনে ভয় লাগি আছে এতিয়া কেনেকৈ যাওঁ স্কুলত আপুনি গোচৰ কেছ কৰাৰ পিছত কোনো নাই একো কৰা নাই ছাৰ কেছ কৰাৰ পিছত কিন্তু আকৌ আপোনাক আক্ৰমণ কৰিব এতিয়া সি ভাবো দি আছে বোলে হেৰি মোক কৈ আছে ভৰি কাটি দিব সিহঁতৰ বাইক আছে মোক
আপোনাক ভৰি কাটি দিব ভৰি কাটি দিব কোনে কাটি দিব এই বাবুল হেৰিতে এই হাবিজুল চৰকাৰক কি ক'ব ছাৰৰ হেৰি কৰি আছোঁ ছাৰেতো এতিয়া ছাৰে কৰিলে বোলে 1 টকাও দিব নালাগে সুদৰ 1 টকাও দিব নালাগে ছাৰক কথা কোনটা কইছি আজকে স্টাফের টাইম হে কইছি আমি চাইছি না রই স্টাফের লগে এটা বাইক লাভ আছে 20000 টাকা খরচ হয়ে যায় রেট চালাকে দিতে